প্ৰথম কোৱেশ্চন প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি উত্তৰ জয়মতী প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল জয়মতী মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ কি প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ কি উত্তৰ নটৰাজ হল প্ৰথম অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰ মনত ৰাখিব নটৰাজ কোৱেশ্চন নম্বৰ 3 সৰ্বপ্ৰথম দুখন মঞ্চ ব্যৱহাৰ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ কি আছিল সৰ্বপ্ৰথম দুখন মঞ্চ ব্যৱহাৰ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ কি আছিল উত্তৰ মঞ্চৰূপা আছিল মনত ৰাখিব মঞ্চৰূপা আছিল সৰ্বপ্ৰথম দুখন মঞ্চ ব্যৱহাৰ কৰা ভ্ৰাম্যমাণ থিয়েটাৰ কোৱেশ্চন নম্বৰ 4 বড়ো ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ কি আছিল বড়ো ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ কি আছিল উত্তৰ আলাইৰন আছিল মনত ৰাখিব 13 মাৰ্চ 1986 চনত আলাইৰন মনত ৰাখিব কোৱেশ্চন নম্বৰ 5 কাৰ্বি ভাষাৰ প্ৰথমখন ছবি কি আছিল কাৰ্বি ভাষাৰ প্ৰথমখন ছবি কি আছিল উত্তৰ ৱাছ বিপু মনত ৰাখিব ৱাছ বিপু কোৱেশ্চন নম্বৰ 6 দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া কথাছবি কি আছিল দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া কথাছবি কি আছিল দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া আছিল কথাছবি আছিল বৃষ্টি পৰিচালক আছিল দেউতি বৰুৱা মনত ৰাখিব কোৱেশ্চন নম্বৰ 7 স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল হালধীয়া চৰাইয়ে বাওদান খাই পৰিচালক আছিল জাহ্নু বৰুৱা মনত ৰাখিব স্বৰ্ণকমল বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰ কোৱেশ্চন নম্বৰ 8 দ্বিতীয় স্বৰ্ণকমল বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰখনৰ নাম কি এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি আৰু পেজটো যদি ফলো কৰা নাই ফলো কৰি ল'ব উত্তৰ সাগৰলৈ বহুদূৰ পৰিচালক আছিল জাহ্নু বৰুৱা মনত ৰাখিব দ্বিতীয় স্বৰ্ণকমল বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ কোৱেশ্চন নম্বৰ 9 মহিলা পৰিচালিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি মহিলা পৰিচালিকাই পৰিচালনা কৰা প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি উত্তৰ নয়নমণি মনত ৰাখিব নয়নমণি আহিব পাৰে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় কোৱেশ্চন নম্বৰ 10 চামেলি মেম সাহাব কথাছবিৰ সংগীত পৰিচালক কোন চামেলি মেম সাহাব কথাছবিৰ সংগীত পৰিচালক কোন উত্তৰ ডক্টৰ ভূপেন হাজৰিকা মনত ৰাখিব ডক্টৰ ভূপেন হাজৰিকা এটা শ্বেয়াৰ কৰিব এতিয়ালৈকে যদি শ্বেয়াৰ কৰা নাই এটা শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো কোৱেশ্চন নম্বৰ 11 অসমীয়া কথাছবিৰ প্ৰথম নায়িকা কোন অসমীয়া কথাছবিৰ প্ৰথম নায়িকা কোন উত্তৰ আইদেউ সন্দিকৈ মনত ৰাখিব আইদেউ সন্দিকৈ কোৱেশ্চন নম্বৰ 12 গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰিত প্ৰথম অসমীয়া নাটকখনৰ নাম কি উত্তৰ ধৰালৈ যিদিনা নামিব সৰগ মনত ৰাখিব ধৰালৈ যিদিনা নামিব সৰগ কোৱেশ্চন নম্বৰ 13 জয়মতী কথাছবিত চাওদাং বৰুৱা ভূমিকাত কোনে অভিনয় কৰিছিল জয়মতী কথাছবিত চাওদাং বৰুৱাৰ ভূমিকাত কোনে অভিনয় কৰিছিল আহিব পাৰে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব উত্তৰ ফণী শৰ্মাই কোৱেশ্চন নম্বৰ 14 জয়মতী ছবিত গদাপাণি চৰিত্ৰত কোনে অভিনয় কৰিছিল জয়মতী ছবিত গদাপাণি চৰিত্ৰত কোনে অভিনয় কৰিছিল উত্তৰ পৰশুৰাম বৰুৱাই মনত ৰাখিব পৰশুৰাম বৰুৱাই জয়মতী ছবিত গদাপাণি চৰিত্ৰত অভিনয় কৰিছিল কোৱেশ্চন নম্বৰ 15 ৰাষ্ট্ৰপতি ৰূপৰ পদক
ৰাষ্ট্ৰপতি ৰূপৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি ৰাষ্ট্ৰপতি ৰূপৰ পদক প্ৰাপ্ত প্ৰথম অসমীয়া কথাছবিৰ নাম হ'ল ৰঙা পুলিচ মনত ৰাখিব পৰিচালনা আছিল নিপ বৰুৱা ৰঙা পুলিচ আছিল আৰু পৰিচালনা কোন আছিল নিপ বৰুৱা মনত ৰাখিব কোৱেশ্চন নম্বৰ 16 প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱন কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনৰ নাম কি আহিব পাৰে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব প্ৰতিমা পাণ্ডে বৰুৱাৰ জীৱনৰ কাহিনীৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনৰ নাম হ'ল হস্তিৰ কন্যা আৰু ৰাষ্ট্ৰীয় ৰজত কমল বঁটা প্ৰাপ্ত মনত ৰাখিব হস্তিৰ কন্যা কোৱেশ্চন নম্বৰ 17 ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীতটি কি আছিল ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰথম গীতটি কি আছিল উত্তৰ কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান মনত ৰাখিব কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান কোৱেশ্চন নম্বৰ 18 দাদা চাহেব ফালকে বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব আপোনালোকে দাদা চাহেব ফালকে বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল ডক্টৰ ভূপেন হাজৰিকা আছে মনত ৰাখিব দাদা চাহেব ফালকে বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি হ'ল ডক্টৰ ভূপেন হাজৰিকা কোৱেশ্চন নম্বৰ 19 51তম 2003 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নেপথ্য গায়িকা সন্মান লাভ কৰা গায়িকাগৰাকী কোন আছিল 51তম 2003 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ নেপথ্য গায়িকা সন্মান লাভ কৰা গায়িকাগৰাকী কোন আছিল উত্তৰ তৰালী শৰ্মা আছিল আৰু ছবিখনৰ নাম আছিল ছবি আকাশী তৰাৰ কথাৰে মনত ৰাখিব তৰালী শৰ্মা 2003 চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত কি কৰিছিল শ্ৰেষ্ঠ বঁটা লাভ কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 20 51তম 2003 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত বছৰৰ শ্ৰেষ্ঠ ছুটি ছবি হিচাপে ৰজত কমল বঁটা বিজয়ী ছবিখন কি আছিল উত্তৰ কি হ'ব সতী ৰাধিকা সো 20টা কোৱেশ্চন আলোচনা কৰিলো ভিডিঅটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় এটা লাইক কৰিব